নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ আপোনালোকৰ মৰমৰ চেনেল তথা ভিডিঅ'টোলৈ। আৰু আপোনালোকে অলৰেডি জানে যে ৰেলৱে ৰিক্ৰুইটমেণ্ট আহিছে নতুনকৈ, আৰু তাত কোনে কোনে এপ্লাই কৰিব, কেতিয়াৰ পৰা এপ্লাই কৰিব, এইবিলাক বহুতে নাজানে। তাৰ ওপৰত এটা নতুনকৈ নটিফিকেশ্যন আহিছে ৰেলৱে NTPC অৰ্থাৎ নন টেকনিকেলৰ কাৰণে, যিটো ৰিক্ৰুইটমেণ্ট হয় 2019, আৰু তাত সৰ্বমুঠ পষ্ট আছে 35,277টা। আৰু এই পষ্টসমূহত আপোনালোকে কেনেদৰে এপ্লাই কৰিব, কিমান কোৱালিফিকেশ্যন লাগিব, মই A to Z আপোনালোকক ভিডিঅ'টোৰ জৰিয়তে জনাই দিম। গতিকে আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো চাব লাগিব, তেতিয়া ভালদৰে বুজি পাব। ঠিক তো ইয়াত আপোনালোকে দেখা পাইছে ৰেলৱে NTPC নন টেকনিকেল ৰিক্ৰুইটমেণ্ট 2019, টোটেল পষ্ট আছে 35,277টা পষ্ট আছে। আৰু এই পষ্টসমূহত এপ্লাই কৰিবৰ কাৰণে আপোনালোকে অনলাইন যোগেদি এপ্লাই কৰিব লাগিব। আৰু তাৰে যিখিনি পষ্ট আছে, পষ্টখিনি নন টেকনিকেলৰ হয়। মই এতিয়া আপোনালোকক জনাই দিম পষ্টখিনি। জুনিয়ৰ ক্লাৰ্ক কাম টাইপিষ্ট, একাউণ্ট ক্লাৰ্ক কাম টাইপিষ্ট, জুনিয়ৰ আছে, টাইম কিপাৰ, ট্ৰেইন ক্লাৰ্ক আছে, কমাৰ্চিয়েল কাম টিকেট ক্লাৰ্ক আছে, ট্ৰেফিক এছিষ্টেণ্ট আছে, গুড গাৰ্ড আছে, ছিনিয়ৰ কমাৰ্চিয়েল কাম টিকেট ক্লাৰ্ক আছে, ছিনিয়ৰ ক্লাৰ্ক কাম টাইপিষ্ট আছে, জুনিয়ৰ একাউণ্ট এছিষ্টেণ্ট কাম টাইপিষ্ট আছে, ছিনিয়ৰ কাম কিপাৰ আছে, কমাৰ্চিয়েল এপ্ৰেণ্টিছ এণ্ড ষ্টেচন মাষ্টাৰ ইন ভেৰিয়াছ জেনেৰেল ৰেলৱেজ এণ্ড প্ৰডাকশ্যন ইউনিট অফ ইণ্ডিয়ান ৰেলৱেজৰ। এনেকৈ আপোনালোকৰ বিভিন্ন ধৰণৰ পষ্ট আছে বিভাগবিলাকত, বিভিন্ন ধৰণৰ বিভাগ আছে বেলেগ বেলেগ। তাৰ কাৰণে আপোনালোকৰ লাষ্ট ডেট পাব এপ্লাই কৰা, যিটো আপোনালোকৰ অনলাইন চলিব। লাষ্ট ডেট হ'ব এপ্ৰিল মাহৰ 12 তাৰিখলৈকে আপোনালোকে লাষ্ট ডেট পাব। এতিয়া কথাটো হ'ল আপোনালোকৰ টোটেল পষ্ট আছে 35,000, আৰু অসমৰ কাৰণে আছে আপোনালোকৰ 851টা আছে। ঠিক আছে, চ' আপোনালোকে গম পালে যে 35,000 পষ্টৰ 851টা আছে। ঠিক আছে, আৰু ইয়াত এক্সট্ৰা থাকিলে 1 লাখ পষ্ট, আৰু সেই 1 লাখ পষ্টৰ বেছিও হ'ব পাৰে অসমৰ কাৰণে। আৰু কিন্তু ইয়াত যিটো 35,000 ওলাইছে, ইয়াৰ কাৰণে অসমৰ কাৰণে ৰাখিছে 851টা। ঠিক আছে, চ' বহুতে সুধিব যে এই পষ্টবিলাকত এপ্লাই কৰিলে পিছৰখিনিত এপ্লাই কৰিব পাৰিমনে। চ' মই কওঁ যে আপোনালোকে যদি এই পষ্টবিলাকত এপ্লাই কৰে আৰু পিছৰ যিটো 1 লাখৰ পষ্ট ওলাব, সেইটোতো আপোনালোকে এপ্লাই কৰিব পাৰিব, কোনো টেনশ্যন নাই। গতিকে এতিয়া আমাৰ অসমৰ এই পষ্টবিলাকত কেনেকুৱা ধৰণৰ ওলাইছে, কি কোৱালিফিকেশ্যন লাগিব, আমি আলোচনা কৰি লওঁ। প্ৰথম পষ্টটো হৈছে নেম অফ পোষ্ট কমাৰ্চিয়েল এপ্ৰেণ্টিছ। তাৰ কাৰণে আপোনালোকৰ টোটেল পষ্ট আছে 2টা আছে অসমৰ কাৰণে, এটা আনৰিজাৰ্ভ আৰু এটা OBC। এডুকেশ্যন কোৱালিফিকেশ্যন ডিগ্ৰী বিচাৰিছে। যদি আপোনালোকৰ যিকোনো ডিগ্ৰী আছে তেতিয়াহ'লে আপোনালোকে পষ্টটোত এপ্লাই কৰিব পাৰিব। ছালাৰী দিছে 35,400 টকা। 2 নম্বৰ পষ্টটো হৈছে ষ্টেচন মাষ্টাৰ। টোটেল পষ্ট অসমৰ কাৰণে আছে 120টা আছে। তাৰ কাৰণে আনৰিজাৰ্ভৰ কাৰণে ৰাখিছে 53, SC কাৰণে ৰাখিছে 19, ST কাৰণে 17, OBC আছে 19, EWSৰ কাৰণে ৰাখিছে 12টা। আৰু তাত আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন দিছে ডিগ্ৰী কৰা হ'ব লাগিব। যিকোনো আপোনালোকে ডিগ্ৰী কৰিলে পষ্টটোত এপ্লাই কৰিব পাৰিব। ছালাৰী দিছে আপোনালোকৰ প্ৰথম হ'ব 35,400 টকা, পিছলৈ আৰু আপোনালোকৰ ছালাৰী থাকিব। 3 নম্বৰ পষ্টটো হৈছে গুড গাৰ্ড। টোটেল পষ্ট আছে 38। আনৰিজাৰ্ভৰ কাৰণে ৰাখিছে 16টা, SC কাৰণে 6টা আছে, ST কাৰণে 3টা, OBC কাৰণে 9টা, EWSৰ কাৰণে 4টা ৰাখিছে। এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰিছে ডিগ্ৰী বিচাৰিছে। আপোনালোকৰ যিকোনো ডিগ্ৰী কৰিলে আপোনালোকে পষ্টটোত এপ্লাই কৰিব পাৰিব, আৰ্টছ, কমাৰ্চ, ছায়েন্স যিকোনো হওক। তাৰ কাৰণে ছালাৰী ৰাখিছে 29,200 টকা। ল'ৰা ছোৱালীসকলে এপ্লাই কৰিব পাৰিব। 4 নম্বৰ পষ্টটো হৈছে জুনিয়ৰ একাউণ্ট এছিষ্টেণ্ট কাম টাইপিষ্ট। টোটেল পষ্ট আছে 78। আনৰিজাৰ্ভৰ কাৰণে 32, SC কাৰণে 11টা, ST কাৰণে 6টা, OBC কাৰণে 21টা, EWSৰ কাৰণে ৰাখিছে 8টা। তাৰ কাৰণে আপোনালোকৰ কোৱালিফিকেশ্যন বিচাৰিছে ডিগ্ৰী পাছ কৰিব লাগিব, কিন্তু লগতে আপোনালোকৰ ইয়াত কম্পিউটাৰ চাৰ্টিফিকেট বিচাৰিছে এক্সট্ৰা। বাকীবিলাকত বিচৰা নাছিল, ইয়াত কম্পিউটাৰ চাৰ্টিফিকেট বিচাৰিছে। ইংলিছ, হিন্দী আপোনালোকৰ কম্পিউটাৰ চাৰ্টিফিকেট থাকিব লাগিব, আৰু আপোনালোকে টাইপিং জানিব লাগিব, লগতে ডিগ্ৰী থাকিব লাগিব, তেতিয়া পষ্টটোত আপোনালোকে এপ্লাই কৰিব পাৰিব। ছালাৰী দিছে 29,200 টকা মিনিমাম। 5 নম্বৰ পষ্টটো হৈছে ছিনিয়ৰ ক্লাৰ্ক কাম টাইপিষ্ট। টোটেল পষ্ট আছে 136, অৰ্থাৎ 136টা পষ্ট আছে। আনৰিজাৰ্ভৰ কাৰণে ৰাখিছে 56টা, SC কাৰণে 20টা, ST কাৰণে 10টা, OBC 37, EWSৰ কাৰণে 13টা। তাত আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন লাগিব, ডিগ্ৰী কৰা হ'ব লাগিব, লগতে আপোনালোকৰ কম্পিউটাৰ চাৰ্টিফিকেট লাগিব। আৰু কম্পিউটাৰ চাৰ্টিফিকেটখনত আপোনালোকৰ ইংলিছ আৰু হিন্দী বিষয়টো থাকিব লাগিব, লগতে আপোনালোকে টাইপিং জানিব লাগিব। তাৰ কাৰণে ছালাৰী ৰাখিছে 29,200 টকা। 6 নম্বৰ পোষ্টটো হৈছে
Senior Commercial Cum Ticket Clerk total post আছে 149 post আছে তাৰ কাৰণে আপোনালোকৰ আনৰিজাৰ্ভৰ 63 ৰাখিছে SC কাৰণে 21 ST কাৰণে 11টা OBC কাৰণে 39 EWS প্ৰাৰ্থী কাৰণে 15টা ৰাখিছে পোষ্টৰ কাৰণে এডুকেশ্যন কোৱালিফিকেশ্যন ৰাখিছে ডিগ্ৰী বিচাৰিছে যিকোনো ইনষ্টিটিউটৰ পৰা বা আপোনালোকে কলেজৰ পৰা ডিগ্ৰী পাছ কৰিলে পোষ্টত এপ্লাই কৰিব পাৰিব তাৰ কাৰণে আপোনালোকৰ সালাৰী দিছে 29200 টকা 7 নম্বৰ পোষ্টটো হৈছে আপোনালোকৰ কমাৰ্চিয়েল কাম টিকেট ক্লাৰ্ক তাৰ কাৰণে আপোনালোকৰ টোটেল পোষ্ট আছে 60টা আছে আনৰিজাৰ্ভৰ কাৰণে ৰাখিছে 22টা SC কাৰণে ৰাখিছে 9টা ST কাৰণে আছে 5টা OBC কাৰণে আছে 16টা আৰু EWS প্ৰাৰ্থী কাৰণে ৰাখিছে 6টা তাৰ কাৰণে আপোনালোকৰ এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰিছে হাই সেকেন্ডাৰী পাছ কৰিব লাগিব লগতে আপোনালোকৰ 50 মাৰ্কস থাকিব লাগিব এগ্ৰিগেট ঠিক আছে আপোনালোকৰ 50 মাৰ্কসটো থাকিবই লাগিব আৰু যেটো আপোনালোকৰ ST SC হয় তেওঁলোকে পোষ্টত এপ্লাই কৰিবলৈ হলে 50 মাৰ্কস নাথাকিলেও হ'ব আপোনালোকৰ অলপ ৰেহাই দিব 45 মাৰ্কসত আপোনালোকে এপ্লাই কৰিব পাৰিব সো আপোনালোকে গম পালে যে যেটো কমাৰ্চিয়েল কাম টিকেট ক্লাৰ্কৰ হয় পোষ্টটো আপোনালোকৰ 60 আছে হাই সেকেন্ডাৰী পাছ কৰিব লাগিব লগতে 50 মাৰ্কসটো আপোনালোকৰ এগ্ৰিগেট থাকিবই লাগিব আৰু লগতে আপোনালোকৰ তাৰ সালাৰী ৰাখিছে 21700 টকা দিব সালাৰী তাৰ পিছতে আহিলে 8 নম্বৰ পোষ্টটো নেম অফ দা পোষ্ট একাউন্ট ক্লাৰ্ক কাম টাইপিষ্ট টোটেল পোষ্ট আছে 57টা আনৰিজাৰ্ভৰ কাৰণে 23টা ৰাখিছে SC কাৰণে 9টা ST কাৰণে 5টা OBC কাৰণে 15টা EWS প্ৰাৰ্থী কাৰণে 5টা ৰাখিছে তাৰ কাৰণে এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰিছে হাই সেকেন্ডাৰী পাছ কৰিব লাগিব লগতে থাকিব লাগিব 50 মাৰ্কস পাৰ্সেন্টেজ থাকিব লাগিব ST SC কাৰণে অলপ ৰেহাই থাকিব তাৰ কাৰণে সালাৰী ৰাখিছে 29900 টকা 9 নম্বৰ পোষ্টটো হৈছে জুনিয়ৰ ক্লাৰ্ক কাম টাইপিষ্ট যেটোত আছে আপোনালোকৰ 184 বহুত পোষ্ট আছে আনৰিজাৰ্ভৰ কাৰণে 74টা SC কাৰণে ৰাখিছে 27টা ST কাৰণে 14টা OBC কাৰণে 50টা EWS প্ৰাৰ্থী কাৰণে 17টা ঠিক তেনেদৰে সৰ্বমুঠ হলগে 186টা এডুকেশ্যন কোৱালিফিকেশ্যন লাগিব হাই সেকেন্ডাৰী পাছ কৰিব লাগিব অৰ্থাৎ 12 লগতে থাকিব লাগিব 50 মাৰ্কস পাৰ্সেন্টেজ তেতিয়াহে আপোনালোকে পোষ্টত এপ্লাই কৰিব পাৰিব লগতে আপোনালোকৰ থাকিব লাগিব কম্পিউটাৰ সাৰ্টিফিকেট যিখনত থাকিব লাগিব ইংলিশ আৰু হিন্দী টাইপিংটো ভালদৰে জনা আৰু আপোনালোকে টাইপিং কৰিব পাৰিব লাগিব তাৰ কাৰণে সালাৰী ৰাখিছে 19900 টকা 10 নম্বৰ পোষ্টটো হৈছে ট্ৰেইন ক্লাৰ্ক টোটেল পোষ্ট আছে 27টা আনৰিজাৰ্ভৰ কাৰণে 11টা ৰাখিছে ST কাৰণে 4টা SC কাৰণে 4টা ST কাৰণে 2টা OBC 7টা EWS প্ৰাৰ্থী কাৰণে 3টা ৰাখিছে সৰ্বমুঠ 27টা পোষ্ট আছে ট্ৰেইন ক্লাৰ্ক তাৰ কাৰণে এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰিছে হাই সেকেন্ডাৰী পাছ হ'ব লাগিব অৰ্থাৎ 12 থাকিব লাগিব আপোনালোকৰ 50% তেতিয়াহলে আপোনালোকে পোষ্টত এপ্লাই কৰিব পাৰিব সালাৰী দিছে 29900 টকা ঠিক আছে আৰু এতিয়া আহিলে আপোনালোকৰ বয়সটো যদি আপোনালোকে আন্ডাৰ গ্ৰেজুৱেট পোষ্ট এজ যদি আপোনালোকে হাই সেকেন্ডাৰী পোষ্ট গিটাত এপ্লাই কৰে তেতিয়াহলে আপোনালোকৰ থাকিব লাগিব 18 বছৰৰ পৰা 30 বছৰ থাকিব লাগিব যেটো আপোনালোকৰ হিচাপ হ'ব 1/7/2019 অৰ্থাৎ জুলাই মাহত 1 জুলাই 2019 আপোনালোকৰ 30 বছৰৰ ভিতৰত হ'ব লাগিব লগতে আপোনালোকে ৰিলেক্সেবল পাব 5 বছৰ আৰু 3 বছৰ যেটো আপোনালোকৰ গ্ৰেজুৱেট পোষ্ট অৰ্থাৎ আপোনালোকৰ যোন গিটা প্ৰথমত আছিল BA পাছ অৰ্থাৎ ডিগ্ৰী পাছ কৰা হে পোষ্ট গিটাত আপোনালোকৰ থাকিব লাগিব 18 পৰা 33 বছৰৰ ভিতৰত হ'ব লাগিব ইয়াত অলপ বেছি বিচাৰিছে বেছি আপোনালোকে ৰেহাই পাইছে 18 পৰা 33 বছৰ হোৱালৈকে আপোনালোকে পোষ্টত এপ্লাই কৰিব পাৰিব লগতে ৰিলেক্সেবল থাকিব 5 বছৰ 3 বছৰ ইয়াত আপোনালোকে দেখা পাইছে অফাৰ আছে 3 বছৰ আছে OBC MOBC ST SC কাৰণে 5 বছৰ PWD সকলে 10 বছৰ ৰেহাই পাব ঠিক আছে তাৰ পিছত আহিলে এপ্লিকেশন ফিস আপোনালোকে দিব লাগিব 500 টকা দিব লাগিব তাৰ পিছত আপোনালোকে ৰিফান্ড পাব 400 টকা আৰু যেটো আপোনালোকে 400 টকা ঘূৰাই পাব ফাৰ্স্ট ষ্টেজৰ যেটা CBT এক্সাম দিব 500 টকা আপোনালোকৰ টোটাল হ'ব আৰু তাৰ পিছতে CBT এক্সাম দিয়াৰ পিছত 400 টকা আপোনালোকে ঘূৰাই পাব কিন্তু আপোনালোকে মন কৰিব যিখিনি আগৰ গ্ৰুপ ডি এক্সাম দিছিলে ফাৰ্স্ট CBT তেওঁলোকৰ এতিয়া বহুতৰ পইচা সোমাইছে কিন্তু যোনে বেলেগৰ একাউণ্টৰ হতুৱা পইচা কাটিছিলে তেওঁলোকে হয়তো নাপাব পাৰে গতিকে আপোনালোকে এবাৰ নিজৰ একাউণ্টৰ যদি আছে সুবিধা তেতিয়াহলে নিজৰ একাউণ্টত দিলে আপোনালোকে পইচাসমূহ ঘূৰাই পাব এটো হৈছে আপোনালোকৰ জেনেৰেল ক্যান্ডিডেট সকলৰ 500 টকা ৰুপিস 500 টকা দিব লাগিব আৰু যোনখিনি ST SC এক্স সাৰ্ভিসমেন আৰু ফিমেল আৰু এবিলাক বিভিন্ন ধৰণৰ আছে ধৰি লওক আপোনালোকৰ ST SC আৰু ছোৱালী সকলে কোনো ধৰণৰ 500 টকা দিব নালাগে অৰ্থাৎ
তেওঁলোকে দিব লাগিব 250 টকা দিব লাগিব আৰু 250 টকাই ঘূৰাই পাব তেওঁলোকক কোনো নেকাটে ঠিক আছে তাৰপিছত আহিলে আপোনালোকৰ মোড অফ সিলেকশ্যন প্ৰথম আপোনালোকৰ দুটা টেষ্ট হ'ব প্ৰথম হ'ব ফাৰ্ষ্ট ষ্টেজৰ কম্পিউটাৰ বেছ অৰ্থাৎ CBT হ'ব সেকেন্ড হ'ব আপোনালোকৰ কম্পিউটাৰ বেছ অৰ্থাৎ CBT হ'ব তাৰপিছত আপোনালোকৰ সিলেক্ট হোৱাৰ পিছত আপোনালোকক ল'ব টাইপিষ্ট স্কিল টেষ্ট কম্পিউটাৰ বেছ আপোনালোকৰ এপিটিউডৰ টেষ্ট ল'ব তাৰপিছত আপোনালোকৰ হেতু হোৱাৰ পিছত আকৌ ল'ব আপোনালোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যন আৰু মেডিকেল এক্সামিনেশ্যন হ'ব ঠিক আছে হাউ টু এপ্লাই কৰিবলৈ হ'লে আপোনালোকৰ কেণ্ডিডেটজনে যিটো RRB গুৱাহাটীৰ অফিচিয়েল ৱেবছাইট হয় অফিচিয়েল ৱেবছাইটত গৈ আপোনালোকে অনলাইন কৰিব পাৰিব আৰু যিটো আপোনালোকে অনলাইন কৰিব বিচাৰে মই ভিডিঅ' ডেছক্ৰিপশ্যনৰ লিংকটো দি দিম আপোনালোকে লিংকটোত গৈ পিনি এপ্লাই কৰিব পাৰিব ঠিক আছে তাৰপিছতে আহিলে আপোনালোকৰ অনলাইন ডেটৰ ষ্টাৰ্ট আৰু লাষ্ট ডেট অনলাইন এপ্লাই কৰিবলৈ হ'লে আপোনালোকে 1 মাৰ্চ অৰ্থাৎ আজিৰ পৰা আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু যিটো ক্লোজ হ'ব লাষ্ট ডেট হৈছে 31 মাৰ্চ অৰ্থাৎ আপোনালোকে সম্পূৰ্ণ মাৰ্চৰ মাহটো পাব এপ্লাই কৰিবৰ কাৰণে কিন্তু আপোনালোকৰ পেমেণ্টটো আপোনালোকে পিছতো দিব পাৰিব এপ্ৰিলৰ 5 তাৰিখলৈকে আপোনালোকে পেমেণ্টটো দিব পাৰিব আৰু ফাইনেল সাবমিশন কৰিব পাৰিব আপোনালোকে এপ্ৰিলৰ 12 তাৰিখলৈকে ফাইনেল সাবমিশন কৰিব পাৰিব ঠিক আছে আৰু যেটো আপোনালোকৰ ফাৰ্ষ্ট ষ্টেজৰ কম্পিউটাৰ বেছ টেষ্ট হ'ব অৰ্থাৎ CBT হ'ব তাৰো আপোনালোকৰ এটা ডেট উল্লেখ কৰিছে হেতু আপোনালোকে জুন ছেপ্টেম্বৰ এনেকুৱা মাহত হ'ব পাৰে নাই কি আপোনালোকৰ ডিসেম্বৰটো হ'ব পাৰে কোনো কথা নাই সো এটোৱে হৈছে ইনফৰমেশনটো আপোনালোকক মই সকলোখিনি জনাই দিলো যেটো আপোনালোকৰ 35000 ৰ পোষ্ট ওলাইছিল অসমত কিমান ওলাইছিল কোৱালিফিকেশ্যন কিমান লাগিব সকলোখিনি মই এটো জেড আপোনালোকক জনাই দিলো গতিকে আপোনালোকে এতিয়া যোন সকলৰ কোৱালিফিকেশ্যন মিলিছে তেওঁলোকে এপ্লাই কৰক আৰু যেতিয়া 1 লাখৰ পোষ্ট আহিব হেখিনিত কেনেকুৱা কোৱালিফিকেশ্যন আহিব মই আপোনালোকক জনাই দিম ঠিক আছে সো আপোনালোকে ভিডিওটো নিশ্চয় ভাল লাগিলে আৰু ভাল লাগিলে যদি এটা লাইক কৰিব কমেন্ট কৰিব আৰু যদি আপোনালোকে কিবা সুধিব লগা থাকে ভিডিওৰ তলত কমেন্ট কৰিব আৰু আপোনালোকৰ যোনখিনি বন্ধু বান্ধৱী আছে সকলোতে আপোনালোকে ভিডিওটো শেয়াৰ কৰি দিব আৰু যদি চেনেলটো এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই তেতিয়াহলে সাবস্ক্ৰাইব কৰি ৰাখিব যিকোনো ধৰণৰ ইনফৰমেশন বিলা আপোনালোকে লগালে সময়মতে পাই যাব সো এতিয়ালৈ ইমানেই ধন্যবাদ